বঙালী ভাষাক আজি বৰ্তমান বিজেপি চৰকাৰে অপমান কৰিছে। আজি যিমান আমাৰ অসমৰ বঙালী মানুহবোৰ আছে, আজি তেওঁলোকে নিজকে ভাৰতীয় নাগৰিক হিচাপে পৰিচয় দিবলৈ বিচাৰে। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কি বিচাৰে যে যোগেদি অসমৰ বঙালী মানুহবোৰ প্ৰথমে এটা চাৰ্টিফিকেটত নিজকে বাংলাদেশী হিচাপে প্ৰমাণ দিয়ক, তাৰপিছত সুবিধা লওক। আমি আমাৰ অসমৰ বঙালী মানুহক নিজকে বাংলাদেশী প্ৰমাণ দিবলৈ নিবিচাৰোঁ। তেওঁলোকে অসম চুক্তি পূৰ্বে আমাৰ অসমত আমি তেওঁলোকৰ ভাৰতীয় নাগৰিক হিচাপে আমি সন্মান দিবলৈ বিচাৰোঁ আৰু মুখ্যমন্ত্ৰীয়ে তেওঁলোকক বাংলাদেশী হিচাপে আজি তেওঁলোকক প্ৰমাণ দিবলৈ বিচাৰিছে। আজি বঙালী ভাষাক আজি বৰ্তমান বিজেপি চৰকাৰে অপমান কৰিছে। বিজেপি IT চেলৰ চিফ আজি বঙালী ভাষা চিলেটি ভাষা তেওঁলোকে অপমান কৰিছে। কিয়নো বিজেপিয়ে বঙালী সমাজক এনেধৰণৰ আঁতৰত ৰাখিছে আমি বুজি পোৱা নাই। আজি আমি দেখিছোঁ যে ৰবীন্দ্ৰনাথ ঠাকুৰদেৱে হওক বা সুভাষ চন্দ্ৰ বসুদেৱে হওক বা স্বামী বিবেকানন্দই হওক, অসম ভাৰতবৰ্ষৰ ভিতৰত বঙালী সমাজৰ এটা ডাঙৰ অৰিহণা আছে আৰু এয়া হ'ল আমাৰ আৰু তেওঁলোকৰ চিন্তাধাৰাৰ মাজত পাৰ্থক্য। তেওঁলোকে মানুহৰ মাজত ভাগ হোৱাটো বিচাৰে আৰু আমি অসমীয়া, বঙালী, মাৰৱাৰী, বড়ো, ৰাভা, কাৰ্বি আমি সকলোৱে মিলা প্ৰীতিৰে এনাজৰীৰ লগত আমি থাকিবলৈ বিচাৰোঁ।